আপোনালোক সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছো আৰু আজি শুভ মুহূৰ্তত এই শুভ অনুষ্ঠানৰ আৰম্ভণিতে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি সেই আদি পুৰুষ গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছো তেনে যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰিষণ কৰে জয়স্য প্ৰভা প্ৰভৱতু জগদন্দ কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মং নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। আজি সঁচাকৈয়ে এনে এটি পবিত্ৰ মুহূৰ্তত উপস্থিত হ'বলৈ পাই আমি নিজেই কৃতাৰ্থ মানিছো। শিৱসাগৰৰ নগৰৰ এই মাজমজিয়াত প্ৰায় 10,000ৰো অধিক আইসকলে সমবেত হৈ যি পবিত্ৰ ইতিহাস সৃষ্টি কৰিছে এয়া সঁচাকৈ আমাৰ সমাজ জীৱনৰ বাবে এক দৃষ্টান্তমূলক আদৰ্শ। আমাৰ ক'বলৈ মন গৈছে বগা যেন পখিলাহে পৰি আছে সকলোৱে যেন নামৰ ধ্বনিৰে সকলোকে মহাচ্ছন্ন কৰিবৰ কাৰণে সকলো উদ্যত হৈছে আৰু এয়া সঁচাকৈ অতি বিৰল দৃশ্য। ক'বই লাগিব নাম হৈছে আমাৰ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। নাম বুলি কোৱাৰ লগে লগে আমি সেই কথা উপলব্ধি কৰোঁ নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱম নাদৰূপী পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। অৰ্থাৎ নাদ শব্দব্ৰহ্মই নাম, এই নামৰ অবিহনে মানুহৰ জ্ঞান সম্পূৰ্ণ হ'ব নোৱাৰে। এই নামৰ অবিহনে মানুহৰ মংগল ঘোষিত হ'ব নোৱাৰে। শিৱ শব্দ অৰ্থ মংগল। নাদৰূপম পৰম জ্যোতি, এই নাদ শব্দ ব্ৰহ্মই জ্যোতি পোহৰৰ সমষ্টি। নাদৰূপী স্বয়ং হৰি, এই নাদ শব্দ ব্ৰহ্মই স্বয়ং হৰি। সেই এক কথাত ক'বলৈ গ'লে নাম নামীৰ মাজত পাৰ্থক্য নাই। য'ত নাম থাকে তাত হৰি থাকে, য'ত হৰি থাকে তাত নাম থাকে। আৰু সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰে গুৰুজনাই এইদৰে কৈছে আপোনাৰ নামৰ সংগ নচৰন্ত হৰি যে নাম সেই হৰি জানা নিষ্ঠ কৰি। অৰ্থাৎ যি হৰি সেই হৰিৰ লগত নাম অংগাংগীভাৱে সম্পৃক্ত হৈ থাকে। আৰু সেই নাম নামি থকাৰ নিৰ্দিষ্ট ঠিকনাৰ কথা মহাপুৰুষ মাধৱদেৱে এইবুলি কৈছে মাধৱৰ নাম বৎসপ্ৰায় ভৈল ভক্তে তাংকলে জান্ত বেদৰ ঈশ্বৰ হৰি ধেনু যেনো তাৰ পাছত আছে ধান্ত। অৰ্থাৎ যতেই ভগৱন্তৰ নাম ধ্বনি উত্থাপিত হয় তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি অৱস্থান গ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু তেৰাৰ অনুগামী সন্তসকলে অসমত যি নামঘৰ জন্ম দিলে, এই নামঘৰটি ভকতসকলে যি সামূহিকভাৱে নামৰ ধ্বনি উত্থাপিত কৰে তাতেই ভগৱন্ত পুৰুষে অৱস্থান গ্ৰহণ কৰে বুলি নিৰ্দিষ্টভাৱে মহাপুৰুষজনাই সেই ভাষাৰ যোগেদি কৈ থৈ গৈছে। এই নাম ল'লে আমাৰ কি লাভ হ'ব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ যোগেদি বৰ সুন্দৰকৈ সেই কথা এইদৰে বৰ্ণনা দিছে। প্ৰথমে দহিব পাতক ছয়, নাম লোৱাৰ লগে লগে মানুহৰ অন্তৰত যি পাপ ভাৱ থাকে সেই পাপ ভাৱ বোলে নাইকিয়া হ'ব পাৰে।